আজি মহানৱমী স্বাভাৱিকতে বহু ঠাইত বৰষুণো হৈছে কিন্তু তাৰ মাজতে পূজাত আজি মণ্ডপে কিছু যোৱা বিগত দুটা দিনতকৈ ভিৰ দেখা গৈছে আৰু ভক্তসকল তেওঁলোকে আশীষ বিচাৰি গৈছে দেৱীক বিচাৰিছে দেৱীক সেৱা কৰিছে প্ৰাৰ্থনা কৰিছে মনোকামনা পূৰণৰ অৰ্থে দশভূজাৰ সকলোখিনি অপায় অমংগল দূৰ কৰি নিয়ে আৰু সেয়াই সকলোৰে প্ৰাৰ্থনা সমান্তৰালকৈ কিন্তু ভক্তগণে বা ভক্তসকলে বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে লাভ কৰক এই মুহূৰ্তত আমি শিৱসাগৰৰ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ প্ৰদীপ আপুনি কোনখন পূজাথলীত উপস্থিত আছে ভিৰ কেনেকুৱা বা বতৰ কেনেকুৱা বতৰৰ কি প্ৰভাৱ আছে আৰু কথা পাতক বিভিন্নজন ভক্ত যিহেতু আছে আপোনাৰ ওচৰত শাৰদীয় দুৰ্গোৎসৱৰ আজি নৱমী আৰু আজি এই নৱমীটো যি পৰম্পৰাগত ৰীতি নীতিৰে শিৱসাগৰৰ সন্মিলিত দুৰ্গোৎসৱ সমিতিয়ে ইয়াত পৰম্পৰাগত ৰীতি নীতিৰে কেতবোৰ নিয়ম পালন কৰিছে মই দেখুৱাইছোঁ ইয়াত কোনো ধৰণৰ বাহ্যিকতা নাই বা জাক জমকতা নাই বিশেষকৈ মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হোৱাৰ বাবে এইবাৰ বিশেষ আনন্দ উৎসাহ নাই যদিও আজি নৱমী ইয়াত যি পৰম্পৰাগত ৰীতি নীতি আছে সেই অনুসৰি ইয়াত পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে ইয়াত পালন কৰা হৈছে আৰু মই দেখুৱাইছোঁ এক পৰিৱেশ ইয়াৰ পৰা মই ভাষ্য ল'ম মই প্ৰথমে পূজাৰী যদি সম্ভৱ হয় আজি নৱমী কি ধৰণে ইয়াত পালন কৰা হৈছে এতিয়া আপোনাৰ নৱমীত সময় লাগিলে তাৰ ফলত আমাৰ নৱমী পূজা এতিয়া আৰম্ভ হৈছে আৰু আমাৰ 11:30 অঞ্জলি দিয়া হ'ব লগতে 12টা বজাৰ পৰা আমি কুমাৰী পূজা আৰম্ভ কৰিম তাৰপিছত আমি 2:15 যজ্ঞ সম্পূৰ্ণ কৰিম দাদা কি ধৰণে এবাৰ নামতিয়াল খাটপথাৰ দুৰ্গোৎসৱ আজি 24 বছৰত ভৰি দিছে 24 বছৰ আমি ওচৰ চুবুৰীয়া ৰাইজৰ সহায় সহযোগিতাত বহুত সুন্দৰভাৱে আয়োজন হৈছে এই বছৰো বহুত ভাল ধৰণে আজি পৰ্যন্ত আজি নৱমী সুন্দৰভাৱে পূজা আৰম্ভ হৈছে আৰু ভাবিছোঁ দুৰ্গা মায়ে আমাৰ সকলোকে আশীৰ্বাদ দিব আৰু অসমবাসীকো যাতে সকলোকে আশীৰ্বাদ দি সুখ শান্তি বৃদ্ধি হয় এই ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আজি এই পূজাভাগী সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ পূজাৰী অলৰেডি বহিছে তেখেতে পূজা আৰম্ভ কৰিছে এই পূজাভাগী আমাৰ সকলোকে সুখ শান্তি বৃদ্ধি কৰিব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ধন্যবাদ নৱমী দিনটো হয় এয়া মই দেখাইছোঁ যে ইয়াত কোনো ধৰণৰ বিশেষ বাহ্যিকতা নাই জাক জমকতা নাই তাৰ মাজেৰে পৰম্পৰাগত ৰীতিৰে ইয়াত নৱমী পূজা ইয়াত পালন কৰা হৈছে মই আৰু যিসকল ইয়াত আছে সকল এনেধৰণে পূজা আমি শান্তি সুস্থভাৱে পাৰ কৰিছোঁ কিন্তু আজি নৱমী পূজা মানে বহুতে ভাল লাগিছে কিন্তু জুবিনদাৰ কাৰণে শান্তিপুষ্টভাৱে আমি ধুনীয়াকৈ পূজা কৰি গৈছোঁ সেইটোৱে জুবিনদাৰ কাৰণে বহুত বেয়াও লাগিছে পূজাটো কৰিবই লাগিব শান্তিভাৱে কৰি গৈছে হয় পূজাৰ মণ্ডপৰ সন্মুখতে ইয়াতো অন্যান্য মণ্ডপসমূহৰ দৰে ইয়াতো আমাৰ অতিকৈ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিছবি ৰাখি প্ৰতিদিনাই ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু এনেধৰণেই এইবাৰ যদিও বিগত বৰ্ষসমূহৰ দৰে আনন্দ উৎসাহ নাই কিন্তু যিখিনি মূল পৰম্পৰাগত ৰীতি নীতি আছে সেইখিনি পালন কৰি এই নৱমী পূজা সম্পন্ন কৰিবলৈ যত্ন কৰিছে ভক্তসকলে আচলতে গোটেই দিনটো তেনেকৈ সেই জাক জমকতাখিনি নাই বা মেলামুখী সেই পৰিৱেশটো নাই তাৰ পৰিৱৰ্তে সম্পূৰ্ণ যিটো মাংগলিক যিখিনি ৰীতি নীতি থাকে দেৱী দুৰ্গাৰ আৰাধনাৰ সেইখিনি কৰা হৈছে আৰু তেনেকৈ সম্পূৰ্ণ আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে নলবাৰীৰ পূজা আমি দেখুৱাম এতিয়া নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ কৈলাশ কোনখন পূজাথলীত উপস্থিত আছে ভিৰ কেনেকুৱা নিশ্চিতভাৱে গীতাশ্ৰী আজি মহানৱমী আৰু মহানৱমী নিশা আমি এই মুহূৰ্তত এখন গ্ৰামাঞ্চলৰ পূজাস্থলীত উপস্থিত হৈছোঁ নলবাৰী আৰু এইখন হৈছে কালাঘাটখোলা সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা আৰু বৰ্তমান মুহূৰ্তত নৱমী নিশা আচলতে বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিকূল বতৰৰ মাজতে ভক্তসকল ওলাই আহিছে ভক্তসকলে মনৰ আশা পূৰণৰ অৰ্থে দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে যিহেতু এইবেলি আচলতে দুৰ্গা পূজাসমূহত যিহেতু সাংস্কৃতিক সন্ধিয়াসমূহ বাতিল কৰা হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে আৰু আজি
আজি যেহেতু মহানবমী আর মহানবমীর নিশাও আসলে এইখন পূজাস্থলীত বিভিন্ন ধরনের আধ্যাত্মিক কার্যসূচী রূপায়ণ করা পরিলক্ষিত হয়েছে বিভিন্ন প্রান্তৰ পৰা ভক্তসকল ওলাই আহিছে মই সম্ভৱ হলে কথা পাতিবলৈ দুই এজনৰ লগত চেষ্টা কৰিম কিন্তু সামগ্ৰিকভাৱে যদি পৰিৱেশটো দেখুৱাই বৰ্তমান সময়ছোৱাত পূজাৰ যি ফলাত আচলতে বৰ্তমান মুহূৰ্তত ওজাপালি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আনহাতে পূজাৰীয়ে বৰ্তমান যেহেতু পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে আৰু কাইলৈ যেহেতু বিজয়া দশমী আৰু অন্যহাতে আজি বৰ্তমান মুহূৰ্তত আচলতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে পূজা অৰ্চনা কৰিছে তাৰ মাজতে উল্লেখ কৰিবই লাগিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এইখন পূজাস্থলী কিছু মুহূৰ্ত পূৰ্বে আচলতে ৭,০০০ বন্তি প্ৰজ্বলন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আৰু বৰ্তমান মুহূৰ্তৰ পৰিৱেশটো দেখুৱাই প্ৰান্তৰ পৰা অহা ভক্তৰে ভৰি পৰা পৰিলক্ষিত হৈছে বৰ্তমান ৰাজপথৰ চৌদিশে আচলতে ভক্তসকল আহিছে তাৰ মাজতে উল্লেখ কৰিব লাগিব যেহেতু প্ৰাণৰ শিল্পীগৰাকী নাই প্ৰাণৰ শিল্পীগৰাকীৰ দুখে সকলোকে দুখিত কৰি ৰাখিছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ সহযোগে দেখাব আছে প্ৰাণৰ শিল্পীগৰাকীক পূজাস্থলীতো এনেদৰে শ্ৰদ্ধাঞ্জলিৰ আয়োজন ব্যৱস্থা কৰিছে শ্ৰদ্ধাঞ্জলিৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে শ্ৰদ্ধাঞ্জলি কৈলাশ ডেকা আপুনি কথা পাতক এই সকল লোক তাত আছে ভিৰো আমি দেখিছোঁ আৰু হ'ব ভিৰ স্বাভাৱিক কিয়নো কাইলৈ এই পৰিৱেশটোতো নাথাকিবই কাইলৈ দশমী দেৱীক বিদায় দিয়া হ'ব আৰু ইয়াত যিখিনি আমাৰ পৰম্পৰাগত যিখিনি থলুৱা ওজাপালি আমি দেখিছোঁ আমি ওজাপালি দেখুৱাম সমান্তৰালভাৱে এগৰাকী উদ্যোক্তা আছে তেখেতৰ পৰা কথা পাতিবলৈ বিচাৰিম এইবেলি যেহেতু শাৰদীয় দুৰ্গোৎসৱত ইয়াতে নহয় সকলোতে প্ৰায় সাংস্কৃতিক কাৰ্যসূচীসমূহ প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বাতিল কৰা হৈছে আপোনালোকৰ ইয়াত আধ্যাত্মিক ধৰণে আচলতে পূজা অৰ্চনা কৰিছে আজি মহানৱমী কাইলৈ বিজয়া দশমী কেনেধৰণৰ কাৰ্যসূচী আছে বৰ্তমান মুহূৰ্তত ওজাপালি পদক আচলতে আমি ৪৮তম কালাঘাটখোলা সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱ সমিতিয়ে ৬দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই অনুষ্ঠানভাগি প্ৰতি বছৰে চলাওঁ কিন্তু এইবাৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ সকলোৰে হিয়াৰামতী শিল্পীগৰাকী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ আচলতে এই সংসাৰ ত্যাগ কৰিছে তেওঁ আমাৰ মাজত নাই যদিও কায়িকভাৱে কিন্তু আমি আচলতে তেখেতৰ অনুপস্থিতিত তেখেতৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ কালাঘাটখোলা সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱ সমিতিয়ে সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি বাতিল কৰিছোঁ আৰু যাৰ ফলত আচলতে সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমি এইবাৰ কালাঘাটখোলা সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱ সমিতিয়ে এই যিটো আমাৰ পূজা আমি চলাইছোঁ কিন্তু আজি যিহেতু নৱমী সাংস্কৃতিক অনুষ্ঠান আছিলে একক নৃত্য প্ৰতিযোগিতা আমি একক নৃত্য প্ৰতিযোগিতাৰ ঠাইত আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ ইতিমধ্যেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন হৈ গ'ল ইয়াৰ পৰা কিছু আঁতৰত বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত হয় কৈলাশ আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ব লাগিব পুনৰ পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে সংযুক্ত হ'ম অনমোল যাদৱৰ সৈতে সংযুক্ত হৈছোঁ অনমোল আপুনি কোনখন পূজা মণ্ডপত উপস্থিত আছে এইখিনি সময়ছোৱাত হয় মই বৰ্তমান বৰহুলা যি চাহ বাগিচা আছে তাত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ মই দেখুৱাম পোনে পোনে আচলতে আজি নৱমীৰ দিনাখন যথেষ্ট উখল মাখল পৰিৱেশ বিৰাজ কৰিছে বৰহুলাত আৰু বৰহুলাত মই পৰিৱেশ সমান্তৰাল আমাৰ দৰ্শকসকলক দেখুৱাম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে আৰু ইয়াত বাগিচা অঞ্চলত যি পূজাৰ এটা সুকীয়া মাদকতা আছে আৰু দাদা অকণ আপোনাৰ ওচৰলৈ আহিম আজি কেনেকুৱা পূজা মোটামুটি পূজা ভালেই হৈছে বৰহুলাত হয় পূজা বেয়া লগা নাই যিহেতুকে জুবিনৰ লৈ পেলাই মানুহে অকণমান দুখ প্ৰকাশ কৰি আছে তাৰ মাজতো যিহেতুকে শাৰদীয় দুৰ্গা পূজা বছৰেকত এবাৰ আহে ৰাইজ ওলাই আহিছে কিন্তু হ'লেও প্ৰত্যেকটো পূজা মণ্ডপত আমি দেখা পাইছোঁ জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা চলি আছে আৰু সকলো ৰাইজে পূজা চাবলৈ আহিছে যদিও জুবিনক সেৱা জনাই পাছতে তেখেতসকলে পৰিয়ালক লৈ পূজা চোৱা আমি পৰিলক্ষিত হৈছে ভিৰো যথেষ্ট হৈছে হয় আজি যোৱাকালি বতৰৰ অকণমান বিধি পথালি দিয়াৰ কাৰণে মানুহৰ সমাগমটো অকণমান কম আছিল কিন্তু আজি যথেষ্ট মানুহ হৈছে ইয়াৰ পৰিৱেশ দেখুৱাম আৰু পোনে পোনে ইয়াৰ ভিতৰলৈ যাম যি আচলতে বাগিচা অঞ্চলৰ পূজা বুলি ক'লে সুকীয়া মাদকতা থাকে আৰু গ্ৰামাঞ্চলৰ পূজাত যথেষ্ট সুকীয়া মাদকতা থাকে তেওঁলোকৰ পৰা অলপ আজি পূজা কেনেকুৱা লাগিছে আজি কিমান টাইমত আহি ওলাই আজি ৬টা ৭টা মানত ওলাই আহি এতিয়ালৈকে আছোঁ আৰু যথেষ্ট মানুহ হৈছে ধুনীয়া বৰহুলা বাগান ফিল্ডত এইটো কাৰণে পূজা বুলি বহুত মানুহ হয় আৰু মই ভিতৰলৈ যাম আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ যথেষ্ট সংখ্যক ৰাইজ উপস্থিত আছে আৰু ইয়াৰ
ইয়াৰে পৰিৱেশ মই দেখুৱাই আছোঁ আৰু ইয়াৰ পৰিৱেশ মই পোনে পোনে দেখুৱাই আছোঁ কেনেকুৱা পূজা বুলি ওলাই আহিলা ওলাই আহিল দেই বহুত মানুহ আছে বিভিন্নজন লোক আছে তেওঁলোকৰ লগত কথা পাতি আৰু ইয়াৰ সমান্তৰালভাৱে যি পৰিৱেশ সেই পৰিৱেশো মই দেখুৱাই গৈ আছোঁ যথেষ্ট ৰাইজ আছে ইয়াত বাগিচাত বৰলা চাহ বাগিচা আৰু চাহ বাগিচাৰ অঞ্চলৰ এক সুকীয়া মাদকতা আছে আৰু মই জেলেপি বনাই আছে জেলেপি ওচৰলৈ গৈছোঁ পোনে পোনে ইয়াৰ পৰিৱেশ দেখুওৱা জেলেপি বনাইছে কেনেকুৱা বিক্ৰী কেনেকুৱা আজি একদম ধামাধাম একদম পুৰা ফেণ্টাষ্টিক ক'বই নালাগে বহুত আজি ভক্তৰ বহুত সমাগম বহুত বেছি বহুত 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 ভাল হয় 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 আজি ৰাতিপুৱা মৰ্ণিঙৰ পৰা মানে ইমান মানুহ মানে ভাবিব নোৱাৰো বৰহুলাত ইমান যে মানুহ এই বছৰ প্ৰথম হৈছে ৰাতিপুৱা মানুহ আজি জেলেপি নাই চব সেই আমি জোৰাব পৰা নাই মানে হয় হয় আচলতে পূজা বুলি ক'লে জেলেপি সকলোৱে খাবলৈ আহে আৰু গৰম জেলেপি মই বনাই থকা দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ভিতৰলৈ যাম আচলতে যথেষ্ট ৰাইজ ইয়াত আছে তেওঁলোকৰ মন্তব্য ল'ম আৰু পোনে পোনে মই ভিতৰলৈ সোমাই গৈছোঁ পূজাৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু পূজাৰ নিউজ 18 লাইভত অকণমান আজি পূজাৰ পৰিৱেশ কেনেকুৱা লাগিলে আহিলে ভাই একদম বঢ়িয়া লাগিছে দেই একদম মই আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ আচলতে এনেদৰে ৰাইজসকল ওলাই আহিছে যথেষ্ট ভিৰ কৰা দেখা পৰিলক্ষিত হৈছে যি পূজাৰ বজাৰ আছে আচলতে সকলোৱে নিজৰ পৰিয়ালৰ সৈতে ওলাই আহিছে আৰু ওলাই আহিছে কিয়নো আজি মহানৱমী ঠিকেই অনমোল আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আপুনি দেখুৱাব আমাক পৰিৱেশ আন এখন নাপাৰিলে পূজাথলীৰ পৰা বৰহুলাৰ আছিলে সেইখন পূজা আৰু সিদ্ধিদাত্ৰীক আজি ধূপ দীপ নৈবদ্যৰে আৰাধনা কৰা হৈছে প্ৰত্যেকটো দিন ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক সপ্তমী অষ্টমী আৰু নৱমী আজি এই তিনিটা দিন সকলো ভক্তই পূজা অৰ্চনা কৰিছে আৰু কাইলৈ পুৱা হ'ব দশমী পূজা এই নৱৰাত্ৰিৰ প্ৰত্যেকটো দিনতে ন ৰূপত দেৱী দুৰ্গাক পূজা কৰা হয়